যোগীঘোপাত এজাক বৰষুণতে খহি পৰিল নৱনিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথ। যিকোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা। বঙাইগাঁও জিলাৰ টুলুঙীয়াৰ পৰা যোগীঘোপালৈ নতুনকৈ নিৰ্মাণ কৰা 4 লেনৰ ৰাষ্ট্ৰীয় ঘাইপথটো ঠায়ে ঠায়ে ফাট মেলি খহি পৰিব ধৰিছে। নিশাও এজাক মুষলধাৰ বৰষুণতে যোগীঘোপাৰ চলন্ত পাৰত ৰাষ্ট্ৰীয় ঘাইপথটোৰ এক বৃহৎ অংশ খহি পৰে। এনে পৰিস্থিতিত পথটোৰে যাতায়াতৰ ক্ষেত্ৰত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে। তথ্য অনুসৰি প্ৰায় 636 কোটি টকা বিল সাপেক্ষে RSBI নামৰ এটি বহিৰাগত প্ৰতিষ্ঠানে টুলুঙীয়াৰ পৰা যোগীঘোপালৈ 4 লেনৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ নিৰ্মাণৰ ঠিকা লাভ কৰিছে। প্ৰায় 3 বছৰ পূৰ্বে নিৰ্মাণ কাৰ্য আৰম্ভ কৰা পথটোৰ ইতিমধ্যে 100% নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিছে। কিন্তু পথটো যাতায়াতৰ বাবে সম্পূৰ্ণৰূপে মুকলি নহওঁতে ঠায়ে ঠায়ে পথটো ফাট মেলি খহি যাব ধৰিছে। অভিযোগ মতে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড চমুকৈ NHIDCLৰ বিষয়ে অভিযন্তাৰ চূড়ান্ত গাফিলতি আৰু দায়িত্ব জ্ঞানহীনতাৰ বাবে RSBI নামৰ কোম্পানীটোৱে অতি নিম্নমানৰ নিৰ্মাণ কাৰ্যৰে পথটোৰ কাম সম্পূৰ্ণ কৰে। NHIDCLৰ দায়িত্বশীল বিষয়া অভিযন্তাৰ অকমানা ভূমিকাৰ সুযোগ লৈ কোম্পানীটোৱে যধে মধে পথটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰে। কেইমাহমান পূৰ্বেও কাবৈতাৰীত FCIৰ সমীপত পথটোৰ উৰণে সেতুৰ কাষতে পথটো সম্পূৰ্ণৰূপে খহি পৰিছে। কিন্তু পৰৱৰ্তী সময়ত বৰষুণৰ বতৰ আৰম্ভ হোৱাৰ লগে লগে প্ৰায় প্ৰতিদিনে ৰাষ্ট্ৰীয় ঘাইপথটো ঠায়ে ঠায়ে বৰষুণৰ পানীত খহি যাব ধৰে। সম্প্ৰতি পথটোৰ কেইবা ঠাইত ফাট মেলিছে। তদুপৰি ৰাষ্ট্ৰীয় ঘাইপথটোৰ ঠায়ে ঠায়ে থকা ছাৰ্ভিচ পথসমূহো জহি খহি যাব ধৰিছে। বহিৰাগত কোম্পানীটোৰ এনে নিম্নমানৰ নিৰ্মাণ কাৰ্যক লৈ ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। ৰাইজে অভিযোগ কৰা মতে পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে অতি নিম্নমানৰ নিৰ্মাণ কাৰ্যৰে কোটি কোটি টকা চৰকাৰী ধন খৰচ কৰিছে। অভিযোগ মতে NHIDCLৰ একাংশ দুৰ্নীতিপৰায়ণ বিষয়া অভিযন্তাৰে মিলি প্ৰতিষ্ঠানটোৱে ঘাইপথটোৰ নিৰ্মাণৰ নামত কেৱল লুণ্ঠন ৰাজ চলাইছে। ৰিপৰ্ট ফাষ্ট নিউজ। যি টুলুঙীয়াৰ পৰা যোগীঘোপা যিটো 4 লেন ৰাস্তা বনাই আছে সেই ৰাস্তাত আজিৰ পৰা খালি এইটোৱে নহয় আৰু কেইদিনমান আগত এটা ব্ৰিজ এটা ভাঙি গৈছিলে। আমচিও প্ৰতিৰোধ কৰিছিলে, LDCলৈ কমপ্লেইন দিছিলে, DC কমপ্লেইন দিছিলে, CMকো আমি কমপ্লেইন দিছিলোঁ। এতিয়া সেই কমপ্লেইনৰ কোনো ধৰণৰ তদন্ত হোৱা নাই। তাৰপিছতো তাতে তেনেকৈ কাম কৰিছে। সেই কোম্পানী এনেকৈ কাম কৰিলে সাহস ক'ত পায়? নিশ্চয় যি ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টৰ লগত মিটিঙে থাকিব লাগিব বা মোটা অংকৰ কমিশ্যন ল'ব লাগিব। তাৰপিছত এনেকৈ কাম কৰিব দিছে। এতিয়া চাওক, এই যি 2-3 দিন 5 দিন বৰষুণ পৰিছে, বৰষুণৰ ওপৰত আজি এই ৰাস্তা এনেকুৱা জয়ী গৈছে। ইয়াত এটা গাড়ী এটা গ'লে এক্সিডেণ্ট হ'ল হয়, তাতে লগে লগে মানুহ এটা মৰিল হয়। এটা চাওক, যোগীঘোপা এটা এনেকুৱা হৈছে ৰাতিপুৱা এটা 10 টকা গাড়ী এটা তাতে থৈ দিছে, গাড়ীটো বাগৰি পৰিলে আৰু এতিয়া সেই মানুহ ড্ৰাইভাৰটো আৰু হেণ্ডিমেনটো হস্পিটেলত আছে। আৰু এই কোম্পানীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী আমি এটা অনুৰোধ জনাইছোঁ যে অতি সোনকালে ইয়াৰ তদন্ত ঘোষণা কৰিব লাগে। তদন্ত ঘোষণা কৰি যদি সিহঁতে দুৰ্নীতি কৰিছে আৰু দুৰ্নীতি এটা 100% কৰিছে। চাওক, ইয়াতে চিমেণ্ট ইউজে কৰা নাই বা আপোনাৰ যিবিলাক মেটেৰিয়েল ইউজ কৰিব লাগে মেটেৰিয়েল ইউজো কৰা নাই। এই ৱালবিলাক ভাঙি গৈছে, ৱালবিলাক নিশ্চয় ৰডবিলাক কমজোৰি দিছে। সেইকাৰণে আমি আমচুৰ পৰা এটা বস্তু মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যে অতি সোনকালে ইয়াৰ তদন্ত ঘোষণা কৰিব লাগে। আৰু তদন্ত ঘোষণা কৰি এনেকুৱা কোম্পানীক অসমত পৰৱৰ্তী সময়ত কোনো ধৰণৰ কাম দিব নালাগে। আমি এইখিনি অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰীক।